নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে নিউজ ট্ৰেণ্ডিং অসম আজি হৈছে 2 মাৰ্চ আৰু আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰি দিব জনাইছো আজি ৰাতিপুৱাৰ প্ৰথমটো ব্ৰেকিং নিউজ মধ্যপ্ৰাচ্যৰ যুদ্ধৰ এটি ডাঙৰ খবৰ দিবলৈ লৈছো ইৰাণৰ 9খনকৈ যুদ্ধ জাহাজ ধ্বংস কৰিলে আমেৰিকাই এবাৰ প্ৰত্যুত্তৰ দিবলৈ সাজু হৈছে ইৰাণ এক ডাঙৰ খবৰ জনাইছো সমগ্ৰ ৰাজ্যবাসীক ইৰাণৰ মিছাইল আক্ৰমণৰ পাছতে ডোনাল্ড ট্ৰাম্পৰ এই বৃহৎ দাবী ইৰাণৰ 9খনকৈ যুদ্ধ জাহাজ ধ্বংস কৰিলে আমেৰিকাই আৰু ইৰাণৰ 48 গৰাকী নেতাৰ মৃত্যু হোৱাৰ দাবী এইবাৰ ডোনাল্ড ট্ৰাম্পৰ আৰু হেগৰে ইৰাণৰ সকলো জাহাজ ধ্বংস কৰা হ'ব বুলি হুংকাৰ প্ৰদান কৰা হৈছে আমেৰিকাৰ ফালৰ পৰা ইতিমধ্যে ইৰাণৰ আণ্ডাৰগ্ৰাউণ্ড মিছাইল ঘাটি উৰুৱালে আমেৰিকাই আৰু ইৰাণক আমি এৰি নিদিওঁ বুলি এতিয়া হুংকাৰ প্ৰদান কৰিছে আমেৰিকাৰ ফালৰ পৰা প্ৰতিটো আক্ৰমণৰ প্ৰত্যাক্ৰমণ হ'ব ইৰাণৰ আৰু যিকোনো সময়ত ইৰাণে কৰিব ভয়ংকৰ প্ৰত্যাক্ৰমণ ইৰাণৰ মিছাইল আক্ৰমণৰ পাছতে এইবাৰ ডোনাল্ড ট্ৰাম্পৰ বৃহৎ দাবী ইৰাণৰ 9খনকৈ যুদ্ধ জাহাজ ধ্বংস কৰিলে এতিয়া আমেৰিকাই আৰু ইৰাণৰ মিছাইল আক্ৰমণৰ পাছতে ডোনাল্ড ট্ৰাম্পৰ বৃহৎ দাবী ইৰাণৰ 9খনকৈ যুদ্ধ জাহাজ ধ্বংস কৰিছে আমেৰিকাই আৰু ইৰাণৰ 48 গৰাকীকৈ নেতাৰ মৃত্যু হোৱাৰ দাবী জনাইছে ডোনাল্ড ট্ৰাম্পে জনাইছো ৰাতিপুৱাৰ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ আমেৰিকাৰ ওপৰত এইবাৰ ভয়ংকৰ প্ৰতিশোধ ইৰাণৰ আমেৰিকাৰ এয়াৰক্ৰাফ্টৰ ওপৰত নিক্ষেপ কৰা হৈছে 4টাকৈ বেলিষ্টিক মিছাইল আৰু USS আব্ৰাহাম লিংকন এয়াৰক্ৰাফ্টত ভয়ংকৰ আক্ৰমণ এইবাৰ ইৰাণৰ আৰু বিশ্বৰ অন্যতম উন্নত বিমানবাহী জাহাজ বুলি গণ্য কৰা হয় আব্ৰাহাম লিংকনক আৰু আমেৰিকাৰ গৌৰৱৰ ওপৰত এইবাৰ মিছাইল নিক্ষেপ ইৰাণৰ এক ডাঙৰ খবৰ জনাইছো এইবাৰ আয়াতুল্লাহ খামেনিৰ মৃত্যুৰ পিছতেই ইৰাণে আমেৰিকাৰ ওপৰত প্ৰতিশোধ ল'বলৈ আৰম্ভ কৰিছে আৰু খামেনি জীয়াই থকা সময়তে এই জাহাজ ধ্বংস কৰাৰ ভাবুকি দিছিল আমেৰিকাক আৰু আমেৰিকাৰ ওপৰত এইবাৰ ভয়ংকৰ প্ৰতিশোধ আৰম্ভ হৈছে ইৰাণৰ আমেৰিকাৰ এয়াৰক্ৰাফ্টৰ ওপৰত নিক্ষেপ কৰা হৈছে 4টাকৈ বেলিষ্টিক মিছাইল আৰু USS আব্ৰাহাম লিংকন এয়াৰক্ৰাফ্টত ভয়ংকৰ আক্ৰমণ এইবাৰ ইৰাণৰ বিশ্বৰ অন্যতম উন্নত বিমানবাহী জাহাজ বুলি গণ্য কৰা হয় আব্ৰাহাম লিংকনক আৰু সেই আব্ৰাহাম লিংকনৰ ওপৰত ইৰাণে 4টাকৈ বেলিষ্টিক মিছাইল নিক্ষেপ কৰিছে আৰু আমেৰিকাৰ গৌৰৱৰ ওপৰত এইবাৰ মিছাইল নিক্ষেপ ইৰাণৰ জনাইছো ৰাজনৈতিক প্ৰেক্ষাপটৰ এটি ডাঙৰ খবৰ বদৰুদ্দিন আজমলে এইবাৰ ডাঙৰ দায়িত্ব দিলে ৰেজাউল কৰিম চৰকাৰক আৰু এইবাৰ AIUDF লৈ গৈয়েই ডাঙৰ পদ পালে ৰেজাউল কৰিম চৰকাৰে এক ডাঙৰ খবৰ জনাইছো আমছুৰ প্ৰাক্তন সভাপতি ৰেজাউল কৰিম চৰকাৰলৈ নতুন দায়িত্ব বদৰুদ্দিন আজমলৰ আৰু AIUDF লৈ গৈয়েই গধুৰ দায়িত্ব পালে ৰেজাউল কৰিম চৰকাৰে মৌলানা বদৰুদ্দিন আজমলে ৰেজাউল কৰিম চৰকাৰক দিলে ডাঙৰ পদ আৰু AIUDFৰ সাধাৰণ সম্পাদকৰ দায়িত্ব দিয়া হ'ল ৰেজাউল কৰিম চৰকাৰক দলৰ মুখ্যপাত্ৰৰ দায়িত্ব দিয়া হ'ল ৰেজাউল কৰিম চৰকাৰক আৰু আমছুৰ প্ৰাক্তন সভাপতি ৰেজাউল কৰিম চৰকাৰলৈ নতুন দায়িত্ব AIUDFৰ আৰু AIUDF লৈ গৈয়েই গধুৰ দায়িত্ব পালে ৰেজাউল কৰিম চৰকাৰে মৌলানা বদৰুদ্দিন আজমলে ৰেজাউল কৰিম চৰকাৰক দিলে এই ডাঙৰ পদ আৰু AIUDFৰ সাধাৰণ সম্পাদকৰ দায়িত্ব দিয়া হ'ল ৰেজাউল কৰিম চৰকাৰক লগতে দলৰ মুখপাত্ৰৰ দায়িত্ব দিয়া হ'ল ৰেজাউল কৰিম চৰকাৰক মধ্যপ্ৰাচ্যৰ যুদ্ধৰ এটি ডাঙৰ খবৰ দিবলৈ লৈছো ইৰাণৰ একশ্যন আৰম্ভ এবাৰ ইজৰাইললৈ নিক্ষেপ কৰা হৈছে মিছাইল এক ডাঙৰ খবৰ জনাইছো সমগ্ৰ দেশবাসীক এইবাৰ ইৰাণৰ একশ্যন আৰম্ভ হৈছে ইজৰাইললৈ নিক্ষেপ কৰা হৈছে মিছাইল আৰু ইৰাণৰ মিছাইলে আঘাত কৰিলে ইজৰাইলক আৰু 9 ইজৰাইলৰ মৃত্যুৰ খবৰ ইতিমধ্যে আহি পৰিছে মৃতকৰ সংখ্যা বৃদ্ধি পোৱাৰ আশংকা ব্যক্ত কৰা হৈছে আৰু ইজৰাইলৰ বেইট ছেমেছত ইৰাণৰ আক্ৰমণত 8জন লোকৰ মৃত্যু আৰু চাৰিওফালে জাৰি কৰা হৈছে হাই এলাৰ্ট আৰু ইৰাণৰ ক্ষেপণাস্ত্ৰ আক্ৰমণৰ পিছতেই UAEত কমেও 3জন নিহত আৰু 58জন আহতৰ খবৰ আহি পৰিছে ৰাষ্ট্ৰপতি পেজিশকিয়ানৰ মন্তব্য ইৰাণে অব্যাহত ৰাখিব আক্ৰমণ আৰু ইৰাণৰ ইতিমধ্যে একশ্যন আৰম্ভ হৈছে ইজৰাইললৈ নিক্ষেপ কৰা হৈছে মিছাইল আৰু ইৰাণৰ মিছাইলে আঘাত কৰিলে এইবাৰ ইজৰাইলক আৰু 9 ইজৰাইলৰ মৃত্যুৰ খবৰ আহি পৰিছে মৃতকৰ সংখ্যা বৃদ্ধি পোৱাৰ আশংকা ব্যক্ত কৰা হৈছে জনাইছো আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ
আয়াতুল্লাহ খামেনিৰ মৃত্যুত শোক প্ৰকাশ পালন নকৰে ঈদ এক ডাঙৰ খবৰ জনাইছো সমগ্ৰ দেশবাসীক খামেনিৰ মৃত্যুত এইবাৰ শোকস্তব্ধ বিশ্বৰ কোটি কোটি মুছলমান ভাৰতত শিয়া মুছলমানে পালন নকৰে ঈদ আৰু ৰাজপথত নামি পৰিছে বিশ্বৰ শিয়া মুছলমানসকলে আৰু শিয়া মুছলমান সংগঠনৰ ডাঙৰ সিদ্ধান্ত ৰাজস্থানৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তত পালন নকৰে ঈদ আৰু এইবাৰ ঈদত পৰিধান নকৰে নতুন কাপোৰ আৰু কোনো ধৰণৰ আনন্দ উল্লাস নকৰাৰ সিদ্ধান্ত এইবাৰ ঈদত আৰু জুম্মা নামাজত হাতত কলা কাপোৰ বান্ধি সকলোকে যাবলৈ আহ্বান জনোৱা হৈছে আৰু এইবাৰ আয়াতুল্লাহ খামেনিৰ মৃত্যুত শোকস্তব্ধ হৈ পৰিছে বিশ্বৰ কোটি কোটি মুছলমান ভাৰতৰ শিয়া মুছলমানে পালন নকৰে কোনো ধৰণৰ ঈদ আৰু খামেনিৰ মৃত্যুত শোকস্তব্ধ হৈ পৰিছে বিশ্বৰ কোটি কোটি মুছলমান জনাইছো আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ এইবাৰ আমেৰিকাৰ বিৰুদ্ধে একগোট হৈছে ৰাছিয়া আৰু ইৰাণ পুটিনৰ গৰ্জন আন্তঃৰাষ্ট্ৰীয় আইনক আমেৰিকাই ধূলিচ্ছাত কৰিছে এক ডাঙৰ খবৰ জনাইছো সমগ্ৰ ৰাজ্যবাসীক আমেৰিকাৰ বিৰুদ্ধে একগোট হৈছে এইবাৰ ইৰাণ আৰু ৰাছিয়া আৰু আয়াতুল্লাহ খামেনিৰ ওপৰত হোৱা আক্ৰমণ এক জঘন্য হত্যাকাণ্ড আখ্যা দিছে পুটিন আৰু আমেৰিকাৰ বিৰুদ্ধে একগোট হৈছে বিশ্বৰ দুই শক্তিশালী দেশ ৰাছিয়া আৰু ইৰাণ আৰু বিশ্বৰ ৰাজনীতিৰ আকাশত এতিয়া ভয়ংকৰ যুদ্ধৰ কলা ডাৱৰ দেখিবলৈ পোৱা গৈছে আৰু ৰাষ্ট্ৰপতি পুটিনৰ সম্পূৰ্ণ সমৰ্থন লাভ কৰি অধিক শক্তিশালী হৈ পৰিছে ইৰাণ পুটিনৰ মতে মানৱতা আৰু আন্তঃৰাষ্ট্ৰীয় আইনক আমেৰিকাই ধূলিচ্ছাত কৰিছে আৰু আমেৰিকা আৰু ইজৰাইলে সকলো নিয়ম ভৰিৰে মোহাৰি এই অপৰাধ কৰিছে ৰাছিয়া আৰু ইৰাণৰ মিত্ৰতাৰ ঘাই খুঁটি আছিল আয়াতুল্লাহ খামেনি আৰু এই কঠিন সময়ত ইৰাণৰ জনসাধাৰণৰ কাষত থিয় দিছে এতিয়া ৰাছিয়া আৰু ইৰাণৰ প্ৰতিশোধমূলক ব্যৱস্থাই আমেৰিকাৰ দম্ভ ভাঙি চুৰমাৰ কৰিব আৰু অনাগত সময়ত আমেৰিকা আৰু ইজৰাইলৰ সামৰিক ঘাটিত হ'ব পাৰে ভয়াৱহ আক্ৰমণ আৰু খামেনিৰ ওপৰত হোৱা আক্ৰমণে পশ্চিমীয়া দেশসমূহৰ আচল ৰূপ উদঙাই দিছে আৰু পুটিনৰ প্ৰত্যক্ষ সমৰ্থনে আমেৰিকা আৰু ইজৰাইলৰ বাবে কাল মাতি আনিছে আৰু ইৰাণৰ সৈতে ৰাছিয়াৰ এণ্ট্ৰিৰ চিন্তাত পৰিছে আৰু আমেৰিকা আৰু ইজৰাইল আৰু আমেৰিকাৰ বিৰুদ্ধে এতিয়া একগোট হৈছে ৰাছিয়া আৰু ইৰাণ আয়াতুল্লাহ খামেনিৰ ওপৰত হোৱা আক্ৰমণ এক জঘন্য হত্যাকাণ্ড আখ্যা দিছে পুটিন আৰু আমেৰিকাৰ বিৰুদ্ধে একগোট হৈছে এইবাৰ বিশ্বৰ দুই শক্তিশালী দেশ ৰাছিয়া আৰু ইৰাণে আৰু বিশ্বৰ ৰাজনীতিৰ আকাশত এতিয়া ভয়ংকৰ যুদ্ধৰ কলা ডাৱৰ দেখিবলৈ পোৱা গৈছে ৰাষ্ট্ৰপতি পুটিনৰ সম্পূৰ্ণ সমৰ্থন লাভ কৰি অধিক শক্তিশালী হৈ পৰিছে ইৰাণ আৰু জনাইছো মধ্যপ্ৰাচ্যৰ যুদ্ধৰ আৰু এটি ব্ৰেকিং নিউজ USS আব্ৰাহাম লিংকনত ইৰাণৰ ভয়ংকৰ আক্ৰমণ আৰু USS আব্ৰাহাম লিংকনলৈ ইটোৰ পিছত আনটো মিছাইল নিক্ষেপ কৰা হৈছে আৰু চাৰিটাকৈ বেলিষ্টিক মিছাইলেৰে ভয়ংকৰ আক্ৰমণ এইবাৰ ইৰাণৰ আৰু ইৰাণে কঁপাইছে এতিয়া মধ্যপ্ৰাচ্য চাৰিওফালৰ পৰা ঘেৰি ধৰা হৈছে USS আব্ৰাহাম লিংকন আৰু ইজৰাইললৈ আমি ভয় নকৰোঁ বুলি এতিয়া হুংকাৰ প্ৰদান কৰা হৈছে ইজৰাইলৰ ওপৰত ভয়ংকৰ প্ৰতিশোধ ল'বলৈ আমি সাজু আছোঁ বুলি ইৰাণৰ ফালৰ পৰা কোৱা হৈছে আৰু ইতিহাসৰ সবতকৈ ডাঙৰ আক্ৰমণ হ'ব এইবাৰ ইজৰাইলৰ ওপৰত বেলিষ্টিক মিছাইল নিক্ষেপ কৰিয়েই এবাৰ হুংকাৰ প্ৰদান কৰিছে ইৰাণে USS আব্ৰাহাম লিংকনলৈ ইটোৰ পিছত আনটো মিছাইল নিক্ষেপ কৰিছে ইৰাণে আৰু USS লিংকনত ভয়ংকৰ আক্ৰমণ এইবাৰ ইৰাণৰ USS আব্ৰাহাম লিংকনলৈ ইটোৰ পিছত আনটো মিছাইল নিক্ষেপ কৰা হৈছে আৰু চাৰিটাকৈ বেলিষ্টিক মিছাইলেৰে ভয়ংকৰ আক্ৰমণ ইৰাণৰ আৰু এইবাৰ ইৰাণে কঁপাইছে মধ্যপ্ৰাচ্য চাৰিওফালৰ পৰা ঘেৰি ধৰা হৈছে USS আব্ৰাহাম লিংকন জনাইছো আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ খেমানিৰ মৃত্যুক লৈ জ্বলিছে সমগ্ৰ বিশ্ব আৰু পবিত্ৰ ৰমজান মাহতেই খেমানিৰ মৃত্যুক লৈ জ্বলিছে বিশ্ব আৰু বিশ্বৰ ঠায়ে ঠায়ে তীব্ৰ প্ৰতিবাদ সাব্যস্ত মুছলমানসকলৰ পাকিস্তানত আমেৰিকাৰ বিৰুদ্ধে প্ৰতিবাদত 10 জনৰ মৃত্যু আনফালে জম্মু কাশ্মীৰতো হাজাৰ হাজাৰ লোকৰ প্ৰতিবাদ সাব্যস্ত দেখিবলৈ পোৱা গৈছে যিকোনো মুহূৰ্ততে প্ৰত্যুত্তৰৰ বাবে সাজু ইছলামিক ৰাষ্ট্ৰ ইৰাণ আৰু নিশালৈ ইৰাণে আমেৰিকাৰ ওপৰত চলাব পাৰে আক্ৰমণ আৰু পবিত্ৰ ৰমজান মাহতেই খেমানিৰ মৃত্যুক লৈ জ্বলিছে সমগ্ৰ বিশ্বৰ ঠায়ে ঠায়ে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে মুছলমানসকলে আৰু পাকিস্তানত আমেৰিকাৰ বিৰুদ্ধে প্ৰতিবাদত 10 জনৰ মৃত্যুৰ খবৰ আহি পৰিছে আৰু জম্মু কাশ্মীৰতো হাজাৰ হাজাৰ লোকৰ প্ৰতিবাদ সাব্যস্ত